আপোনালোকে জানে যে যোৱা বছৰ আমি যেনেকৈ 5টা কমাণ্ডো পুলিচ বেটেলিয়ন নিৰ্মাণ কৰিছিলোঁ নতুনকৈ, তেনেকে অসমৰ তৃতীয়টো বন সুৰক্ষা বাহিনীও আমি নতুনকৈ নিৰ্মাণ কৰিছিলোঁ। ইয়াৰ ফলত 940 গৰাকী বন সুৰক্ষা বাহিনীৰ কনিষ্টবল জোৱানৰ নিযুক্তি হৈছিলে। সুদীৰ্ঘ এটা বছৰৰ প্ৰশিক্ষণৰ পিছত আজি তেওঁলোকৰ দীক্ষান্ত সমাৰোহ হৈছিল। দেৰগাঁৱত এই দীক্ষান্ত সমাৰোহত মোৰ যোগদান কৰাৰ সৌভাগ্য হৈছিল। কনিষ্টবল জোৱানসকলৰ সুন্দৰ কুচকাৱাজ আৰু তেওঁলোকৰ পিতৃ মাতৃ অভিভাৱকসকলকো লগ পোৱাৰ মোৰ সৌভাগ্য হৈছিল। বাৰে বাৰে এটাই কথা মনত আহিছিলে যে যদি অসমত নিকা নিযুক্তি নহ'লহেঁতেন, স্বচ্ছ নিযুক্তি নহ'লহেঁতেন, এই ল'ৰা ছোৱালীবিলাকে আজি এই কুচকাৱাজত অংশগ্ৰহণ কৰিব পাৰিলেহেঁতেন নেকি? আৰু কোনোবাই যদি পাৰিলেহেঁতেনো, দেউতাক মাকৰ মূৰৰ ওপৰত 5 লাখ 6 লাখ টকাৰ ধাৰ থাকিলেহেঁতেন। আৰু ধাৰো তেনেকুৱা নহয়, সুদত লোৱা টকাৰ ধাৰ। প্ৰসংগক্ৰমে মই আজি উল্লেখ কৰিছিলোঁ যে আগৰ ভাৰতীয় জনতা পাৰ্টিৰ আগত আমাৰ চৰকাৰবিলাকত চলি থকা নিযুক্তিৰ প্ৰক্ৰিয়া। যোৱা কেইদিনমান আগতে ন্যায়ালয়ে ৰাকেশ পালক দুৰ্নীতিৰ অভিযোগত অভিযুক্ত কৰিলে। লোকসেৱা আয়োগৰ সদস্যসকলকো বহুকেইজন সদস্যক কাৰাদণ্ডৰে দণ্ডিত কৰিলে। কোনটো ৰাজনৈতিক দলে ৰাকেশ পালক APSCৰ চেয়াৰমেন হিচাপে নিযুক্তি দিছিল? বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনে বহু কথাকে কয়, কেতিয়াবা আমি তাকো পঢ়িম। কিন্তু এই ৰাজনৈতিক দলটোৱে ৰাকেশ পালৰ দৰে নিযুক্তি দিয়াৰ বাবে ক্ষমা খোজা উচিত হয় নে নহয়? কাৰণ সেই সময়তো বহুত পঢ়া শুনা কৰা ল'ৰা আছিল। ACS, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট, ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্ট, APS হোৱাৰ সপোন দেখিছিল। কিন্তু এটা ৰাজনৈতিক দলে ৰাকেশ পালক নিযুক্তি দিয়াৰ বাবেই এটা জেনেৰেশ্যন ধ্বংস হৈ গৈছিলে। তেওঁলোকে চাকৰি বাকৰি নাপালে, আজি হয়তো ক'ৰবাত তেওঁলোকে জীৱন সংগ্ৰামত লিপ্ত হৈ আছে। যোগ্যজনৰ জাগাত অযোগ্যজনে চাকৰি পালে। আজি আমি অযোগ্যজনক বৰখাস্ত কৰাৰ পিছতো সেই সময়ৰ যোগ্যজনক চাকৰি ঘূৰাই দিব নোৱাৰোঁ। বন সুৰক্ষা বাহিনীৰ কুচকাৱাজত অংশ লৈ আকৌ এবাৰ মই মনতে চিন্তা কৰিছিলোঁ যে অসমৰ মুখ্যমন্ত্ৰী হৈ স্বচ্ছ নিযুক্তিৰ এটা ধাৰা অসমত প্ৰৱৰ্তন কৰিবলৈ নেদেখাজনে মোক সাহস দিছিলে। আৰু সেয়ে আজি 1000 ল'ৰাৰ ছোৱালীৰ যি দুখীয়া ঘৰৰ, একেবাৰে দুখীয়া ঘৰৰ চাকৰি পোৱাৰ সৌভাগ্য আৰু তেওঁলোকৰ দীক্ষান্ত সমাৰোহত তেওঁলোকৰ লগত একেলগে থিয় হোৱাৰো মোৰ সৌভাগ্য হ'ল। এয়াও ৰাজনৈতিক জীৱনৰ এটা প্ৰাপ্তি। ভৱিষ্যতলৈ সদায় মনত ৰাখিম যে আপোনালোকৰ সহযোগত আমি সকলোৱে স্বচ্ছ নিযুক্তিৰ এটা নতুন ধাৰা আমাৰ ৰাজ্যখনত আমি প্ৰৱৰ্তন কৰিব পাৰিছিলোঁ। মই প্ৰায় মিটিঙতে কওঁ, স্বচ্ছ নিযুক্তিত বহুত অপ্ৰিয়ও হ'ব লাগে। ঘৰ, পৰিয়াল, বন্ধু, আত্মীয় স্বজন কাৰো অনুৰোধ ৰক্ষা কৰিব নোৱাৰা বাবে হয়তো কেতিয়াবা সমাজত অকলশৰীয়াও অনুভৱ কৰিম। মুখ্যমন্ত্ৰীটো সদায় নাথাকোঁ। মুখ্যমন্ত্ৰীৰ পিছত যেতিয়া পৰিয়ালৰ মাজলৈ যাম, পৰিয়ালৰ সদস্যই ক'ব মুখ্যমন্ত্ৰী হৈ থাকোঁতে মোৰ ল'ৰাটোক এটা চাকৰি নিদিলি। বন্ধুৰ ওচৰত গ'লে বন্ধুৱে ক'ব যে মোৰ ঘৰখনক এটা সহায় নকৰিলি। কিন্তু মই ভাবোঁ যে যিসকল এই দুখীয়া ল'ৰা ছোৱালীয়ে আজি চাকৰি বাকৰি পাইছে, তেওঁলোকৰ আশীৰ্বাদতে আমাৰ দিনবোৰ পাৰ হৈ যাব।